নমস্কাৰ বন্ধুসকল, শোণিতপুৰ গট ফাৰ্ম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আহোঁ অন্য এটা ভিডিঅ'লৈ। আপোনালোকৰ ফাৰ্মত নিশ্চয় ছাগলী পোৱালি জন্ম হৈছে। ফাৰ্মখনৰ সৌন্দৰ্য ছাগলী পোৱালিখিনিয়ে বঢ়ায়। চাওক, মোৰ ফাৰ্মত 9টা ছাগলী পোৱালি বৰ্তমান। এইটো এটা কোৱালিটি চাওক, গোটেই ছাগলী পোৱালিখিনি ভালকৈ দেখাই আছোঁ। এইটো এটা পোৱালি, খুব ধুনীয়া কোৱালিটিৰ পোৱালি। এয়া চাওক, আজি 4 দিন হৈছে এইটো পোৱালি। খুব ধুনীয়া কোৱালিটিৰ পোৱালি। চাওক, কালাৰ চাওক, কালাৰ কম্বিনেশ্যন খুব ধুনীয়া। ইয়াৰ মূলতে আপোনালোকৰ ফাৰ্মৰ পাঠাটো, বিডাৰটো যদি ভাল হয় তেতিয়াহ'লে আপোনালোকৰ ফাৰ্মত খুব ধুনীয়া কোৱালিটিৰ পোৱালি জন্ম হ'ব। আৰু সেই অনুপাতে ছাগলী মাকখিনিও ভাল হ'ব লাগিব। মাককেইজনী হেল্থি হ'ব লাগিব, গাখীৰ খুব ভাল গাখীৰ থাকিব লাগিব। বিশেষকৈ গাখীৰৰ ওপৰতে নিৰ্ভৰ কৰে ছাগলী পোৱালিৰ স্বাস্থ্য। গতিকে আপোনালোকৰ ফাৰ্মৰ ছাগলী নিৰ্বাচন কৰোঁতে খুব ধুনীয়া কোৱালিটিৰ ভাল গাখীৰ উঠি ছাগলী চাই নিৰ্বাচন কৰিব। আপোনালোকে যদি নতুনকৈ ফাৰ্ম খুলিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভাল কোৱালিটিৰ ছাগলী আনিব আৰু একেবাৰে বেছিকৈ আনি ফাৰ্মখন ষ্টাৰ্ট নকৰিব। আপোনালোকে মাইকী ছাগলী 4-5জনী প্ৰথমতে ল'ব আৰু এটা খুব ধুনীয়া কোৱালিটিৰ বিডাৰ ল'ব। সেইকেইটা লৈ পেলাই আপোনালোকে ফাৰ্ম ষ্টাৰ্ট কৰিব। আপোনালোকৰ ফাৰ্মৰ উন্নতি নিশ্চয় হ'ব। আৰু এটা কথা, ফাৰ্মৰ কাৰণে ছাগলী পুহিবলৈ আপোনালোকৰ ঘৰটো বিশেষ প্ৰয়োজন। খুব ধুনীয়া ঘৰ এটা লাগিব, চাংঘৰ হ'ব লাগিব। আৰু এইটো চাওক, এনেকুৱা ধৰণৰ চাংঘৰ আপোনালোকে ছাগলীৰ কাৰণে বনাই ল'ব। ইয়াৰ হাইটটো, তলৰ স্পেচটো 4 ফুটৰ 3.5 ফুট 4 ফুট থাকিব লাগিব। আৰু ভিতৰতো আপোনালোকে যিমান ডাঙৰ কৰে, পাৰ্ট কৰে, কোঠালি কৰিব পাৰে, সেইটো আপোনালোকৰ নিজৰ লগত কথা। এনেকুৱা ধৰণৰ চাংঘৰ যদি আপোনালোকে বনাই লয়, ছাগলীৰ ফাৰ্মৰ কাৰণে খুব ধুনীয়া হয়। আপোনালোকে মাটিত ছাগলী থ'ব নালাগে, বেমাৰ আজাৰৰ পৰা ৰক্ষা পায় চাংঘৰত। পোৱালি ছাগলীখিনি সেয়ে আপোনালোকক জনাব বিচাৰিছোঁ যে পোৱালি ছাগলীখিনি যতন লওঁতে খুব সাৱধানে যতন ল'ব। সিহঁতক বিশেষকৈ ঠাণ্ডা পাব নিদিব। আৰু এতিয়াতো গৰম দিন, ইমান অসুবিধা নাই। গতিকে সিহঁতক যতন লোৱাৰ উপৰিও 1 মাহ হোৱাৰ লগে লগে আপোনালোকে ডিৱাৰ্মিং কৰিব। সিহঁতক পেলুৰ ঔষধ খুৱাব। তাৰপাছত আকৌ 3 মাহৰ পিছত খুৱাব। এনেকৈ কৰিলে আপোনালোকৰ ছাগলীখিনি খুব ধুনীয়া গ্ৰ'থ হ'ব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। নমস্কাৰ।